কোন হ'ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি? আজিৰে পৰা দিল্লীত আৰম্ভ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া। যদিও নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে, পিছে দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন দলৰ পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পথ প্ৰায় প্ৰশস্ত হৈ পৰিছে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে আদি কৰি সকলোৱে সমৰ্থন কৰিছে নীতিন নবীনক। ইতিমধ্যে সমাপ্ত হৈছে মনোনয়ন দাখিল প্ৰক্ৰিয়া। দিনৰ ২ বজাৰ পৰা ৪ বজালৈকে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত ৪ বজাৰ পৰা ৫ বজালৈ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব তথা মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ বাবে ৫ বজাৰ পৰা ৬ বজালৈ সময় নিৰ্দিষ্ট কৰা হৈছে। যদি কোনো আন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে তেন্তে কাইলৈ অনুষ্ঠিত হ'ব নিৰ্বাচন। ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে দিল্লীত উপস্থিত হৈছে অসমৰ মন্ত্ৰী বিধায়ককে ধৰি দলটোৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকল। অসমৰ ২০ গৰাকী ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যই দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ সমৰ্থনত মনোনয়ন স্বাক্ষৰ কৰিছে। বিশ্ব অৰ্থনৈতিক ফৰামৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ বিদেশত থকাৰ ফলত মুখ্যমন্ত্ৰীয়ে এই মনোনয়ন দাখিল প্ৰক্ৰিয়াত অংশ ল'ব নোৱাৰিলে যদিও ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিৰ সমৰ্থনত তেওঁ স্বাক্ষৰ কৰি থৈ গৈছে। আজি মনোনয়ন পত্ৰ আমি দিনৰ ২ বজাৰ পিছত আমি ৰাষ্ট্ৰীয় কাৰ্যালয়ত সকলোৱে গৈ মনোনয়ন পত্ৰ আমি দাখিল কৰিম আৰু আমি খুব আনন্দিত আৰু আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ যে এই মনোনয়ন প্ৰক্ৰিয়াত অসমৰ তৰফৰ পৰা আমি আটাইকেইগৰাকীয়ে ইয়াত অংশগ্ৰহণ কৰিব পাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু তেখেতৰ বিশেষ এক কাৰ্যসূচীৰ বাবে তেওঁ উপস্থিত থাকিব পৰা নাই, কিন্তু তেখেতে সকলো স্বাক্ষৰ কৰি গৈছে। বাকী আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু লগতে সকলো আমাৰ মন্ত্ৰী বিধায়ক যিসকল আমাৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকল আছে আটাইয়ে স্বাক্ষৰ কৰিছে। এই স্বাক্ষৰিত মনোনয়ন পত্ৰ আমি দিনৰ ২ বজাৰ পিছত ৰাষ্ট্ৰীয় কাৰ্যালয়ত দাখিল কৰিম। আৰু যুৱ নেতৃত্বক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় নেতৃত্বই এইবাৰ এগৰাকী যুৱ নেতাক দলৰ এই গুৰু দায়িত্বৰ বাবে বাছনি কৰিছে। দল এটা পৰিচালনা কৰাৰ কাৰণে যি নেতৃত্ব, অভিজ্ঞতা, দক্ষতাৰ দৰে গুণৰ প্ৰয়োজন, সেই সকলোখিনিৰ উপৰিও এগৰাকী যুৱ প্ৰজন্মৰ নেতা হ'ল নীতিন নবীন। তদুপৰি তৃণমূলত কাম কৰা অভিজ্ঞ প্ৰচাৰ বিমুখ নেতাক দায়িত্ব প্ৰদান কৰাটো বিজেপিৰ নিয়ম। আপোনালোকে জানে চাগে নিয়ম মতে ইলেকশ্যন কমিশ্যনে ৰাষ্ট্ৰীয় দলসমূহৰ যিকোনো দলৰ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া নিৰ্বাচিত হোৱা বিচাৰে আৰু সেইকাৰণে আমি গণতান্ত্ৰিক পদ্ধতিটোক আমি বিশ্বাস কৰোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰে আৰু সেইকাৰণে একদম তৃণমূল পৰ্যায়ৰ পৰা শীৰ্ষ নেতৃত্বলৈকে আমাৰ গণতান্ত্ৰিক পদ্ধতিৰে পদবীসমূহ নিৰ্বাচিত হয় আৰু সেই সূত্ৰে আমি নেশ্যনেল কাউন্সিল মেম্বাৰসকলে যি তেখেতৰ মনোনয়ন পত্ৰক স্বাক্ষৰ কৰি তেখেতক নিৰ্বাচিত কৰিবৰ কাৰণে আমি আজি দিল্লীত আহিছোঁ। বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি ৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত। বিহাৰৰ ৫ বাৰৰ বিধায়কগৰাকীক দলে শেহতীয়াকৈ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব দিছিল। এতিয়া সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁ দলটোৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা সকলোতকৈ কনিষ্ঠ নেতা হিচাপে পৰিগণিত হ'ব। এই দায়িত্ব গ্ৰহণ কৰাৰ পিছতে তেওঁৰ সন্মুখত সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব অসমকে ধৰি ৫খন ৰাজ্যত অনুষ্ঠিত হ'ব লগা বিধানসভাৰ নিৰ্বাচন। দিল্লীৰ পৰা গৌতম ভট্টাচাৰ্যৰ ৰিপৰ্ট, আছাম টক্স।